ধুবুৰী জিলাৰ একাংশ ব্যৱসায়ী প্ৰতিষ্ঠানত ভেজাল বীজৰ লগতে চৰকাৰী সাৰ ক'লা বজাৰত বিক্ৰী কৰাৰ এক ৰমৰমীয়া বেপাৰ চলি আহিছে। কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষীৰ বৃহৎ দল এটাই কৃষ্ণ বীজ ভাণ্ডাৰ, আৰফান বীজ ভাণ্ডাৰ আৰু জাহাংগীৰ বীজ ভাণ্ডাৰকে ধৰি মুঠ 8খনকৈ ব্যৱসায়ী প্ৰতিষ্ঠানত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ভেজাল বীজৰ লগতে অবৈধ পেকেট আৰু আপত্তিজনক সামগ্ৰী। উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা চলি অহা এনে ভেজাল বীজৰ বেপাৰৰ বিৰুদ্ধে স্থানীয় একাংশ সচেতন কৃষকৰ ফালৰ পৰা অভিযোগ লাভ কৰিছে এটা কোম্পানীয়ে। অভিযোগ অনুসৰি কোম্পানীৰ ফালৰ পৰা বজাৰত যোগান ধৰা প্ৰকৃত ধানৰ বীজৰ পেকেটৰ দৰে অবৈধ পেকেট তৈয়াৰী কৰি একাংশ অসাধু ব্যৱসায়ী চক্ৰই কৃষকৰ মাজত বিক্ৰী কৰি আহিছে। প্ৰকৃত ধানৰ বীজ বুলি কৈ কৃষকৰ চকুত ধূলি দি বছৰে বছৰে ঠগি আহিছে অসাধু চক্ৰই। তেনে অভিযোগৰ ভিত্তিত ধুবুৰী সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে দিল্লীৰ MS ট্ৰুবাডী কনচাল্টিং প্ৰাইভেট লিমিটেড নামৰ কোম্পানীয়ে। উক্ত এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে 1855/20 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত 420, 406, 468, 488 ধাৰাৰ উপৰিও ট্ৰেড এণ্ড মাৰ্চেণ্ডাইজ আইনৰ অধীনত 77 ধাৰাত এখন গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে ধুবুৰী চহৰৰ লগতে গৌৰীপুৰৰ মুঠ 10খন ব্যৱসায়ী প্ৰতিষ্ঠানত অভিযান চলায়। অভিযান কালত চাইনজেণ্টা ইণ্ডিয়া লিমিটেড নামৰ কোম্পানীৰ ধানৰ বীজ আৰু বৃহৎ পৰিমাণৰ পেকেট জব্দ কৰাৰ লগতে পেকেট তৈয়াৰী কৰা কিছু যন্ত্ৰাংশ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ইতিমধ্যে আমজাদ খান, সুৰজ মুণ্ডা, নাছিৰ খানক গ্ৰেপ্তাৰ কৰে। ইপিনে একে সময়তে গৌৰীপুৰৰ পূব টিয়ামাৰী প্ৰথম খণ্ড গাঁৱৰ শহীদুৰ ইছলাম নামৰ এজনৰ ঘৰত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চৰকাৰী যোগান দিয়া সাৰ। বৃহৎ পৰিমাণৰ সাৰ জব্দ কৰাৰ বিপৰীতে শহীদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মুঠৰ ওপৰত 4জনকৈ লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এটা ট্ৰুবাডী কনসালটেন্সি প্ৰাইভেট লিমিটেড আছে নয়ডা, তো তাত পৰা আমি এটা কমপ্লেইন পাইছিলোঁ। অলপমান স্পেচিফিক ইনপুট আছিলে কি সেই দোকান আছে যিটো ডুপ্লিকেচি কৰে, তাৰ যে প্ৰডাক্ট আছে সেইটো একদম ডুপ্লিকেট মেটেৰিয়েল বনাই ইয়াত লোকেলি পেকেজিং কৰি আৰু এটা বেয়া কোৱালিটিৰ চিডছ ফাৰ্মাৰ্ছক বিক্ৰী কৰি আছে এট দ্য সেম প্ৰাইচ এজ পাৰ দ্য নৰ্মেল যিটো আছে, আৰু বলকি কয়েকটাটো ব্লেক মাৰ্কেটিং মানে ডুপ্লিকেট বস্তুও ব্লেক মাৰ্কেটিং কৰি আছে, দাম বঢ়াই লয়। সেইটোৰ কাৰণে নয়ডা দিয়ে তাৰ টিম আহিছিলে। তো তাৰ ইনফৰমেশ্যন পোৱাৰ লগত আমি এটা ছিনিয়ৰ অফিচাৰক লগালোঁ আৰু আমাৰ নিজৰ ভেৰিফিকেশ্যন আমি কৰিলোঁ, যিটো চৰ্চা পাইছোঁ। তাৰ লগত এই যে টিম তাৰ আহিছিলে সেও নিজেও বজাৰত গৈ চেম্পল ইকঠা কৰিছিলে আৰু দে কেম উইথ এভিডেন্স কি কেনেকুৱা ডুপ্লিকেট কি হয় আৰু কাৰেক্ট বস্তুটো কি হয়। তো সেইটো পোৱাৰ পিছত কিয়কি এইটো এটা বহুত চিৰিয়াছ মামলা আছিলে, তো দ্যাটছ ৱাই উই আপইণ্টেড আ DSP ৰেংক অফিচাৰ এজ দ্য ইনভেষ্টিগেটিং অফিচাৰ। কালি আমাৰ গৌৰীপুৰ আৰু ধুবুৰী এই দুটা টাউনত অলমষ্ট 8 জাগাত এক লগতে ৰেড কৰা হ'ল আৰু তাত আমি বৃহৎ মাত্ৰাত বস্তু পাইছোঁ আৰু অলমষ্ট 27 পেকেট যিটো ডুপ্লিকেট বস্তু সেইটো পালোঁ চিডছত, আৰু 2050 পেকেট পালোঁ যিটো পেকেট আছিলে যিটো পেকিং হোৱাৰ কাৰণে ৰখা হৈছিলে। অনলি খালী পেকেট? য়েছ, অনলি খালী পেকেট। ডেট ৱাজ ডুপ্লিকেট যিটো খালী পেকেট আছে সেইটো। তো ডেট শ্ব'জ কি এইটো চব লোকেলি এইটো কৰা হৈছে। সেইটো পোৱাৰ পিছত আমি তাৰ লগত 3জন মানুহো আৰেষ্ট কৰিছোঁ। তাত একজন আছে যিটো অলপ আণ্ডাৰ এজ আছে আৰু 2জন আৰু আছে তাৰ লগত, তাক এৰেষ্ট কৰিছোঁ। আৰু সেই লগতেই যেতিয়া আমি ৰেড ষ্টাৰ্ট কৰিছোঁ তাৰ মানে ইন প্ৰচেছ আমি ডিছকভাৰ কৰিলোঁ এক জেগা গৌৰীপুৰত একজন শাহিদুৰ ইছলাম, তাৰ 3000 কিলোজ অফ গভৰ্ণমেণ্ট ইছ্যুড ফাৰ্টিলাইজাৰ যিটো আছে সেইটো ষ্টক কৰি ৰাখিছিল, যে ডেট ৱাজ নট মেণ্ট ফৰ চেল। 67 পেকেটছ অফ 50 kgs, more than 3000 কিলোজ। সেইটো আমি চিজ কৰিলোঁ আৰু তাৰ ওপৰতো এটা কেছ ল'লোঁ। শাহিদুৰ ইছলাম ৱাজ আৰেষ্টেড। কিমানজন মানুহ এৰেষ্ট হ'ল, কি নাম? এজন শহীদুৰ? য়েছ, টোটেল আমি কালি 4জন মানুহ আটক কৰিছোঁ। একজন হয়তো আণ্ডাৰ এজ আছে, তো উই উইল ট্ৰিট হিম একৰ্ডিংলি। আৰু তাৰ লগত 2জন আছে নাছিৰ খান এণ্ড আমজাদ খান, এইটো ধুবুৰীৰ হয়, আৰু এইটো যে গৌৰীপুৰৰ ক'লোঁ এইটো শাহিদুৰ ইছলাম। দীৰ্ঘদিন ধৰি দেখা গৈছে যে আপুনি যোগদান কৰাৰ পিছত
যিটো চেণ্ডিকেটৰ ব্যৱসায় আছিল সেইটো সম্পূৰ্ণৰূপে নিমাত হৈছিল। আকৌ পুনৰ এই বৃহৎ চেণ্ডিকেট এটা গৰুৱে হওক বা চোৰাং চাউল হওক বা সাৰৰে হওক এনেকুৱা এটা চেণ্ডিকেট পুনৰ অব্যাহত হৈছে, মানে বৃদ্ধি পাইছে। এই ক্ষেত্ৰত স্যাৰ ধুবুৰী আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব? সেইটো আমি কম কি এইটো এক্সাক্টলি উইল নট সে ইটস সিন্ডিকেট, অৰ্গানাইজ ক্ৰাইম আপুনি ক'ব পাৰে, বাট ইয়াত এইটো যিমান সিন্ডিকেট যিটো ক'ব বিচাৰে মানে কি কোনো 3-4জন মানুহ মিলি এটা অৰ্গানাইজ ক্ৰাইম ব্যৱস্থা সেইটো নহয়। এতিয়া কি হয় কি 2-3জন নিজৰ এটা সৰু সৰুকে গ্ৰুপ বনাই নিজৰ ইণ্ডিপেণ্ডেণ্টলি কাম কৰাৰ চেষ্টা কৰি আছে। আমি য'ত এনেকুৱা কোনো ইনফৰমেশ্যন পাই আছোঁ আমি ডেফিনেটলি হিট কৰি আছোঁ। এটা আপুনি চাব এটা লং টাইম দিয়া এনেকুৱা এটা পৰম্পৰা এইটো নিচিনা বনাই লৈছে। মানুহ এনেকুৱা অলপমান বিজনেছ প্ৰেক্টিচেছ ইয়াত ষ্টাৰ্ট কৰিছে কি নৰ্মেলি লিগেলি কৰা মানে তাক বেয়া পায় না কি বুজি নাপায়। তো দে অলৱেজ ট্ৰাই টু গেট আ শ্বৰ্টকাট। প্লাছ এই যে ধুবুৰী জিলাৰ যে পজিশ্যনটো আছে আপুনি চাওঁ ইয়াত এটা নেশ্যনেল যিটো ষ্টেট বাউণ্ডেৰী আছে, ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী আছে, আৰু অলপমান এনেকুৱা মানুহ ইয়াত সোমাই আছে যিটো এনেকুৱা বিজনেছটো প্ৰপেল কৰে। সেইটো বিজনেছ আছে ইয়াত বহুত আৰু ভেষ্টেড ইণ্টাৰেষ্ট আছে। তো সেই কাৰণে আমাৰ লগত যি চেলেঞ্জটো বহুত ডাঙৰ আছে। এইটো একদিন দুদিন 1 মাহ 2 মাহত নহ'ব। আৰু পাব্লিকো কেনেকুৱা চেঞ্চিটাইজ কৰিব লাগে যে মানুহবোৰে অলপমান জাগৃত হ'ব লাগে। আমি আমাৰ দিক দিয়ে আমাৰ ফাল দিক দিয়ে যিমান আমি পাৰি আছোঁ আমি কৰি আছোঁ। এট দ্য ছেইম টাইম গভৰ্ণমেণ্টৰ বাকী এজেঞ্চি আছে আমি লগত লৈ আছোঁ, সবাক একলগত লৈ আমি এজ এ গভৰ্ণমেণ্ট এটা কালেক্টিভ ৰেছপন্স যিটো দিব লাগে সেইটো কৰাৰ চেষ্টা কৰি আছোঁ। এট দ্য ছেইম টাইম আপিলো কৰি আছোঁ মানুহ, কিউকি আল্টিমেট যিটো ভিক্টিম হ'ব যে যাৰ প্ৰব্লেম হ'ব সেইটো আমাৰ ছ'চাইটি আৰু মানুহ হ'ব। তো যেতিয়া সেই ওলাই আহিব, যেতিয়া আপুনি যিটো চাব এতিয়া আমি ইমান যিও আমাৰ ডিষ্ট্ৰিক্ট পুলিচ যে কাম কৰি আছে সেইটো আমাৰ কোনো ক্ৰেডিটত নাযায়, ইয়াৰ লোকেল মানুহৰ ক্ৰেডিটত যায়। কিউকি সেই মোক কয় কি ক'ত প্ৰব্লেম আছে, ক'ত কাম কৰিব লাগে। চ' উই আৰ গাইডেড বাই দ্য পিপলছ উইল, যে মানুহ যে আমাক কৈ আছে এনেকৈ আমি ৰেছপণ্ড কৰি আছোঁ। সেই যদি ছাষ্টেইন থাকে অলপ দিন বা হয়তো অলপমান বা অলপ 1-2 বছৰ, আই এম চিয়'ৰ ধুবুৰী উইল বি জাষ্ট লাইক এনি আদাৰ প্লেচ। সেইটো ঠিক হয়। সাৰৰ ব্যৱসায়টো কিমান দিনৰ পৰা চলি আছিল? কিমান দিনতো মই নাজানো, মই কালি এইটো ধৰিছোঁ। আমাৰ কাৰণেতো কালি দিয়া ষ্টাৰ্ট হৈছে। য়েছ, ইনভেষ্টিগেশ্যন কৰিব লাগে, বিকজ সেইটো আমি যিটো বুজিছোঁ কি এটা গভৰ্ণমেণ্ট ফাৰ্টিলাইজাৰ এনেকৈ যদি ষ্টক কৰি ৰাখিছে আৰু ইলিগেলি বা ব্লেক মাৰ্কেট কৰাৰ চেষ্টা কৰি আছে, ডেফিনেটলি এটা ডিপ ৰুটেড কোনো কনস্পিৰেচি আছে তাৰ ভিতৰত। আমি এইটো ইনভেষ্টিগেট কৰি আছোঁ ডিপলি, এণ্ড ডেফিনেটলি तुम पाम करे। वैल्यू कितना होगा सर इसका? वैल्यू का भी हमने नहीं कुछ नहीं স্যার যিসকল ব্যক্তি এনেকুৱা ধৰণৰ ব্যৱসায়ৰ লগত জড়িত আছে সেইসকল ব্যক্তিক আপুনি কি আহ্বান দিব খোজে যে পৰৱৰ্তীত যাতে এনেকুৱা কৰিলে বা এনেকুৱা ধৰণৰ ব্যৱসায় চলালে মানে আৰু কি Yes, এবার রাইট দেখো আহ্বান তো আমি কম কি দেখো প্রত্যেক মানুষ যেটা আছে যেমান দিন ক্রাইম না করে তো অ্যাকিউজডই থাকে। তো আমি কম একটা ভাল দিক সব মানুষ তো আছে। তো আমি এইটো আহ্বান কৰিম এজ এ পুলিচ অফিচাৰ, এজ এ ৰেছপন্সিবল চিটিজেন অফ দ্য কাণ্ট্ৰি আমি আহ্বান কৰোঁ কি লেট আছ টেক আপ লিগেল ৰাস্তা ধৰিব লাগে। আমাৰ আপুনি চাওক এটা সৰুকে বাচ্চাই আছে যিটো এই কামত লিপ্ত কৰিছে, তো তাক কোনে লিপ্ত কৰিছে? তাৰ দেউতাই লিপ্ত কৰিছে নিশ্চয়। তো এই যদি আমি নিজে ঘৰত আমি ক্ৰিমিনেল ষ্টাৰ্ট কৰি দিওঁ বনোৱা, তেতিয়া আমি ক'ত ইমান এটা ঘৰত ৰাৱণ আছে, ক'ত ইমান ৰাম ক'ত দিয়া আহিব সেইটো ধৰাৰ কাৰণে। তো দ্যাটছ ৱাই ইটছ এ ছ'চিয়েল ৰেছপন্সিবিলিটি আছে। আমি এইটো ক'ম কি আমি আপোনাৰ ছ'চাইটি হয়, আপোনাৰ দেশ হয়, নিজে বচাব লাগে। সেইটো আমি পুলিচ গভৰ্ণমেণ্টৰ খালী জিম্মেদাৰী দিলে নহ'ব। ইউৰিয়া সাৰটো দেখা যায় ত্ৰিপুৰা হৈ বাংলাদেশত সোমায়। এইটো আমি এতিয়া যি কাল ধৰা পৰিছে আমি এইটো তদন্ত কৰিছোঁ। তো মোক কৈছে কি এটা এনেকুৱাও ৰাকেটৰ এটা প্ৰভিজন আগত চলি আছিলে, এতিয়া ষ্টাৰ্ট কৰা দম পোৱা নাই এতিয়া তালাক। তো আমি এইটো পুৰা নজৰ ৰাখি আছোঁ, যদি কৰাৰ কোনো চেষ্টা কৰে আমি ডেফিনেটলি এৰিয়া না দিম। ठीक है। जो एफआईआर किया था धुबरी थाने में, धुबरी और गौरीपुर थाने में, किस लिए? ये एक्चुअली हम लोगों को ये डुबरी से किसानों का कंप्लेंट आया था थ्रू हमारा जो चैनल है, हमारा एक चैनल है जिसमें कि कंपनी का कंप्लेंट चैनल है, उसमें किसानों कंपनी के नाम पे सिंजेंटा, तो वहाँ इनको कंप्लेंट मिला था कि यहाँ पर किसानों ने कुछ बीज खरीदा है कंपनी का और उनको वो बीज ने फ़ायदा नहीं दिया है कुछ। तो हम लोगों ने टीम आया हमारा यहाँ पर, उन्होंने चेक किया तो वो बीज नकली था जो उन किसानों ने ख़रीदा था। तो हम लोगों ने जो नकली पैकेट था उसको उठाया, यहाँ से चेक परचेज़ किया और उसको जब हमने एग्ज़ामिन किया तो उसमें कई सारे डिफरेंसेस हमें सामने आए और पता ये चला कि वो पैकेट यहीं पर आसपास कहीं पर पैकिंग हो रहा है। पैकेट कहीं से लाके उसमें नॉर्मल अनाज डाल के, धान डाल के उसको पैक करके और मार्केट में बेच रहे थे लोग किसानों को। तो होता क्या है कि जो किसान पे करता है 600-700 रुपया जो भी असली बीज का दाम होता है वो पे करता है,
और यहाँ पर किसान को मिल रहा था वो बिल्कुल ऑर्डिनरी धान जो 50-100 रुपये में बिकता है। अच्छा लेकिन पैकिंग कंपनी का था, अच्छा तो उसके लिए वो पैसा दे रहा था पूरा। तो ये चीटिंग हो रहा था किसान के साथ में, और हमारी कंपनी का नाम भी खराब हो रहा था अच्छा कि इस कंपनी का धान काम नहीं कर रहा है। जब हम लोगों ने ये चेक किया तो उसके बाद यहाँ पर हम लोग आए हैं, चेक हमने दुकानें आइडेंटिफाई की, कौन कौन सी दुकान है जो कि ये डुप्लीकेट धान बेच रहे हैं, और उनसे हम लोगों ने अपना 1-2 जगह से सैंपल भी उठाया, चेक किया, तो हमें वो नकली धान दिखा। आज कितना दुकान में छापा मारा? आज एक्चुअली हम लोगों ने 5 दुकानों के नाम दिए थे पुलिस को, तो पुलिस ने जब छापेमारी शुरू की है तो उन्हें उन दुकानों से आगे लीड मिली है। तो जैसे यहाँ पर उमेश मुंद्रा करके एक दुकानदार हैं, उनके दुकान पे जब छापा मारा तो उन्होंने एक दूसरी दुकान का नाम दिया, वहाँ पर भी कंपनी टीम गई। ऐसे ही 2-3 दुकानों पे छापे मार के हम लोगों ने 5 नाम दिए थे, बट उसके बाद में भी काफ़ी छापेमारी हुई, काफ़ी माल पकड़ के लेके आए पुलिस वाले। अच्छा। और पुलिस को पूरा हमने बता दिया बंदा पकड़ा है क्या? हाँ, अंदर बैठे हुए हैं, अमजद है, उमेश मुंद्रा है। आप कंपनी के आदमी हैं, आप जो कंपनी का प्रोडक्ट देखे हैं, आपको क्या लगता है कि वो डुप्लीकेट है? डुप्लीकेट है, देख लिया हम लोगों ने, हमने देख के ही हम लोग को ट्रेनर्स है हमारे साथ में, सर्टिफाइड ट्रेनर्स, ऐसे नहीं है अच्छा। जिनको ट्रेनिंग दिया जाता है डुप्लीकेट और ओरिजिनल में पहचानने में। तो उन लोगों ने आकर पहले देखा है उसको, एंड उन्होंने हमें भी दिखाया कि ये डिफरेंसेस हैं। हम आज जहाँ जहाँ छापा मारा है, जितना मटेरियल उठाया है उसको चेक किया गया है, वो डुप्लीकेट है, ओरिजिनल है। जो डुप्लीकेट है वो उठाया, ओरिजिनल नहीं उठाया पुलिस ने। अभी कितने दिनों से चल रहा है आपके नॉलेज में? देखिए ये अभी कितने दिनों से चल रहा है ये तो ये लोग बताएंगे, बट हमें कंप्लेन आई थी करीब 10 दिन पहले इस चीज़ की। इससे पहले खिरुपेटिया में भी कुछ ऐसा चल रहा था, तो हमने वहाँ पर भी कार्रवाई करवाई थी। खारूपेटिया, हाँ। अभी और एक बात है क्या, हाँ जी। जो इन लोगों को जो डुप्लीकेट धंधा कर रहा है, हाँ जी। तो एक तरफ से मैंने सही मैंने मिला है, तो अभी कंपनी की तरफ से इन बंदे को लिए क्या मैंने चाहते हैं आप? कंपनी की तरफ से ये जो जिनको पकड़ा है, आप की बात कर रहे हैं डुप्लीकेट बेचते हुए। देखिए कंपनी तो ये जो फैसला होता है जुडिशरी लेती है। हम लोगों को मिला है कंप्लेंट, हम लोगों ने उस पर एक्ट कर दिया है। एसपी साहब से बात करके हमने इनको वो करवा दिया है, रेड करवा दिया है, हेल्प कर दिया है पुलिस की। अब इस पे जो भी प्रावधान होगा कानून का, उस हिसाब से पुलिस पे कार्रवाई करेगी। ठीक है। ধুবুৰীৰ পৰা ছয়দুৰ ৰহমানৰ ৰিপৰ্ট, অসম টুডে।